নমস্কাৰ, মই সুলোচনা আপোনালোকক মোৰ চেনেলত স্বাগতম জনালো। আজি এজন মেখেলা চাদৰৰ ডিজাইন দেখুৱাম আৰু ডিজাইনটো মই এখন দুপট্টাৰে বনাইছো আৰু আহকচোন চাওঁ মই ডিজাইনটো কেনেকৈ বনাইছো আপোনালোকক দেখুৱাম আজি। এইটোৱে আৰু মেখেলা চাদৰযোৰ একদম চিম্পুল হয়, মিক্স পাটৰ যোৰা হয় আৰু এইটো হ'ল মেখেলাটো। চাওক, মেখেলাটোতো মই সমানে দুপট্টাখনত মই সমানে কাটিয়ে আধা মই মেখেলাখনত লগাইছোঁ আৰু এইটো চাদৰটো চাওক। আৰু এটা দুপট্টাতে মোৰ দুখন মানে মেখেলাই চাদৰতে হৈ গৈছে আৰু দুপট্টাখন। আৰু মই মাজত গেৰ ডিজাইন এটাও দিছোঁ। চাওক, এইটো তাৰমানে দুপট্টাটো মই মিলাই কাটি আধা যিমানখিনি পাৰোঁ আৰু গেৰ ডিজাইন এটাও বনাই দিছোঁ। আৰু এইটো চাওক, এতিয়া চাদৰখন ল'লে কেনেকুৱা লাগিব। আৰু এয়া চাওক, চাদৰখন মানে ধৰিব নোৱাৰি যে এটা দুপট্টাতে ইমানখিনি বস্তু হৈ গৈছে আৰু গেৰ ডিজাইন হৈছে। আৰু চাওক, এই যিটো মই পটি লগাইছিলোঁ এইটোও কিন্তু সেই দুপট্টাখনতে এটাচ আহি গৈছে। এইটো মই এক্সট্ৰাকৈ কিনা নাই আৰু এইটো তাতে আহিছে আৰু সেইটো মই লগাই দিছোঁ। মই কেৱল এই তলত যিটো মই ৰঙা পাৰিটো দি দিছোঁ সেইটো কিন্তু মই বেলেগ মেখেলাৰ পৰা কাটি লগাই দিছোঁ। অলপমান ডিপ হওক বুলিয়ে মই সেইখিনি লগাই দিলোঁ আৰু আপোনালোকেও এনেকৈ লগাব পাৰিব এক্সট্ৰা। চাওক ডিজাইনটো, আৰু দুপট্টাটোত মোটামুটি হৈ যায় আৰু এটা চাদৰ এটা মেখেলা পূৰা হৈ যায়, ইমানখিনিয়ে থাকে হিচাপৰ। আৰু গেৰটোও মোৰ দুও চাইডে পৰি গৈছে আৰু সেই নেটখনৰ যিমানখিনি ৰৈ গৈছে মেখেলাখন আৰু চাদৰখন কাটি এইটো মই ব্লাউজত লগাম, মানে ব্লাউজ পিচটোত চাইড পাৰিটোত লগাই দিম এইটো। আৰু এতিয়া মই দেখাওঁ কেনেকৈ বনাইছোঁ মই মেখেলা চাদৰযোৰ। এইটো মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ, দেখালোঁ আপোনালোকক। দুপট্টাটো মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছোঁ। মই এইকাৰণে দেখালোঁ আৰু মানে আপোনালোকৰ আইডিয়া হ'ব যে কেনেধৰণৰ দুপট্টা আহে। আৰু এইটো লেচটোও আহিছে আৰু এতিয়া লেচটো মই খুলি ওলাই দিম আৰু এইটো ওলাই মই ছাইডত লগাই দিম। তাৰমানে আৰু আপোনালোকে যদি বিচাৰে বেলেগ লগাবও পাৰে, কিন্তু মই মানে একদম কম খৰচত বনাইছোঁ কাপোৰযোৰ, মানে কম খৰচত ধুনীয়া কাপোৰ বনাইছোঁ। আৰু যিহেতু আহিছে এইটো লগতে সেইকাৰণে সেইটোকে লগাই দিলোঁ আৰু এক্সট্ৰাকৈ আৰু বেলেগ লেচ কিনা বা সেইটো নকৰিলোঁ। মই দেখাইছোঁ কেনেকৈ কাটিছোঁ। মই প্ৰথমতে এটা চাইড কাটি লৈছোঁ আৰু এই মাজৰখিনি ৰাখিলোঁ, সেইখিনিয়ে মই গেৰ ডিজাইনটো বনাই দিছোঁ। সেইখিনিৰে আপোনালোকে ইচ্ছা বনাবও পাৰে, নবনাবও পাৰে গেৰ ডিজাইন, বা কিছুমানে মেখেলাত বেছিকৈ ৰাখে, কিছুমানে কমকৈ ৰাখে, এইটো আপোনালোকৰ নিজা ইচ্ছা। কিন্তু মই ভাবিলোঁ যে চাদৰখন পূৰা উকা হৈ যাব, সেইকাৰণে মই গেৰ ডিজাইন এটা বনাই দিলোঁ আৰু এটা দুপট্টাতে হৈ গৈছে। চাওক, তাৰমানে বেছি পইচা খৰচ কৰিবলৈ ইমান প্ৰয়োজন নহ'ল। আৰু দুপট্টাটো কটা ভিডিঅ'টো দেখালোঁ যাতে আইডিয়াটো হয় আৰু সকলোৰে। আৰু এই দুপট্টাটো আপোনালোকে ফ্লিপকাৰ্টৰ পৰা 400 মানৰ ভিতৰত পাই যাব। আৰু মিক্স পাটৰ মেখেলা চাদৰযোৰো মানে আপোনালোকৰ ইচ্ছা, মিছ'ৰ পৰাও কৰিব পাৰে, ফ্লিপকাৰ্টৰ পৰাও কৰিব পাৰে আৰু কম দামতে পাব। কম খৰচত ধুনীয়া কাপোৰ বনাই ল'ব পাৰিব। আৰু এইটো মেখেলাটো চিলাই আছোঁ আৰু মেখেলাটো চিলাওঁতে মানে তলত অলপমান ৰঙা বেলেগ এইটো আৰু বেলেগ মেখেলাৰ পৰা কাটি লৈছোঁ দেই, বেছি হোৱাৰ কাৰণে কাটি লৈছোঁ আৰু সেইটোকে লগাই দিছোঁ চাইড পাৰি নিচিনাকৈ। প্ৰথমে এটা চাইড চিলাই লৈছোঁ, তাৰপিছত নেটটো ভিতৰত সোমাই দি তাৰ ওপৰত ৰঙা পাৰিটো লগাই চিলাই গৈছোঁ। তেতিয়াহ'লে মানে চিলাইটো ধুনীয়া দেখিব। আৰু মই মেখেলাখন প্ৰথমে দুটা মানে এটা চাইড খোলা ৰাখিছিলোঁ, এটা চাইডত মই খোলা ৰাখি চিলাই কৰিলোঁ। তাৰপিছত যাতে এইকাৰণে কৰিছোঁ যাতে অলপমান দুপট্টাখন বচাব পাৰি আৰু তেতিয়াহ'লে মই ব্লাউজত
পটি এটা লগাই দিব পাৰিম আৰু সেইটোৱে ভাল দেখিব ব্লাউজটো দেখাত ধুনীয়া হ'ব এইটো চাওক মাজত জইনটো আৰু এতিয়া এইখিনি মই কাপোৰ এক্সট্ৰা হৈ গ'ল আৰু এতিয়া ভাঁজ কৰি দিলে চাওক চিলাই মাৰাৰ পিছত মেখেলাখন এনেকুৱা দেখিব ধুনীয়া লাগিছে আৰু কম খৰচত ধুনীয়া কাপোৰ মই দহিটো কেনেকৈ গুঠিলোঁ সেইটো অলপমান দেখুৱাই দিলোঁ আৰু ৰঙা দিয়ে গুঠিলোঁ দুটা কালাৰ দিছোঁ ভিতৰত এটা অলপ লাইট কালাৰ আছিলে সেইটো মই মানে দহিটোৰ ভিতৰত সোমাই দিছোঁ আৰু ডাৰ্ক কালাৰটো বাহিৰত ওলাই দিছোঁ মেখেলা চাদৰযোৰ চাই কেনে পালে আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু যদি ভিডিঅ'টি ভাল লাগিছে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটি ছাবস্ক্ৰাইব কৰিব যাতে নটিফিকেশ্যনবিলাক পাই থাকে নতুন নতুন মেখেলা চাদৰৰ ডিজাইনৰ ভিডিঅ'বিলাকৰ আৰু এয়া কাপোৰযোৰৰ ফাইনেল লুক কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰিব এবাৰ আৰু কম খৰচত ধুনীয়া কাপোৰ আপোনালোকেও বনাই ল'ব তেতিয়াহ'লে আজিলৈ আহিছোঁ ধন্যবাদ সকলোৱে ভালে থাকক